আৰু বান পৰিস্থিতিক লৈ উদ্বিগ্ন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। উজনি অসমৰ বান পৰিস্থিতিক লৈ বিশেষ সংবাদ মেল সোণোৱালৰ। উজনি অসমৰ প্ৰায় 11খন জিলা বানৰ কবলত পৰিছে আৰু বানপীড়িত লোকসকলৰ কাষত থিয় দিছে ৰাজ্য চৰকাৰ। মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্য চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ হাত আগবঢ়াইছে। সংবাদ মেলত কিছু মন্তব্য কৰিছে সৰ্বানন্দ সোণোৱালে। আমি জানাইছো যে সুবিধা সাহায্য প্ৰদানৰ বাবে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে। ইতিমধ্যে বানপীড়িতসকলক সাহায্য সামগ্ৰী প্ৰদানক লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কি মন্তব্য কৰিছে আমি সেই মন্তব্য আগবঢ়াই ইভিনিং এট 5 পৰা মই ময়ূৰে বিদায় লৈছো। খন্তেক সময় বাণিজ্যিক বিৰতি, তাৰপিছতে ভাস্কৰৰ সৈতে চাওক প্ৰাইম এট 6। নমস্কাৰ। কেন্দ্ৰীয় কেবিনেটত বিতংভাৱে উল্লেখ কৰিলো। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লগে লগে নিৰ্দেশ দিলে যে ইণ্টাৰ মিনিষ্ট্ৰিয়েল আমাৰ উচ্চস্তৰীয় এটা প্ৰতিনিধি দল ক্ষতিগ্ৰস্ত অঞ্চল ভ্ৰমণ কৰিব লাগিব আৰু ৰাজ্য চৰকাৰৰ সৈতে কথা বতৰা পাতি সেই ক্ষতিৰ বুজ লৈ প্ৰতিবেদন প্ৰস্তুত কৰি আগন্তুক দিনত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা অসম চৰকাৰক আগবঢ়াব লগা সকলো সাহায্য বা সকলো সহযোগিতা সম্ভৱ কৰি তুলিব লাগিব। গতিকে আজি পুৱাৰ ভাগতো মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই, মই যোৱাকালি শিৱসাগৰলৈ গৈছিলো। শিৱসাগৰ নাজিৰাৰ পৰা আৰম্ভ কৰি চৰাইদেউ, সোণাৰী আৰু এই অঞ্চলত ভ্ৰমণ কৰি ক্ষতিগ্ৰস্ত ৰাইজৰ সৈতে মত বিনিময় কৰিছিলো। আৰু মোৰ সৈতে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিৰ সভাপতি সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বতো এটা আমাৰ দলৰ জ্যেষ্ঠ বিষয়ববীয়াসকলেও এই ভ্ৰমণত লগত তেখেতসকলে থাকি ৰাইজৰ আমি ক্ষয় ক্ষতিৰ বুজ লৈছিলো। স্থানীয় বিধায়কসকলেও এই কামত নিৰন্তৰভাৱে ৰাইজৰ মাজত থাকি ৰাইজক সহযোগিতা আগবঢ়াই আহিছে। গতিকে আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই পুৱাৰ ভাগতে দিল্লীৰ পৰা মোলৈ ফোন কৰি সবিশেষ তেখেতে জানিবলৈ ইচ্ছা কৰিলে আৰু মই তেখেতক সবিশেষ যোৱাকালি যিখিনি দেখিলো নিজ চকুৰে এই কথাবিলাক মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিলো। কেনেধৰণে আমাৰ খেতিয়কসকলৰ বা সৰ্বসাধাৰণ ৰাইজৰ ঘৰ বাৰী সম্পূৰ্ণৰূপে বিনষ্ট হৈ গৈছে আৰু তেখেতসকলৰ সৰু যিবিলাক দোকান বা বিজনেছ এষ্টাব্লিছমেণ্ট সম্পূৰ্ণৰূপে শেষ হৈ গৈছে। ONGC প্ৰডাকশ্যন এৰিয়াটো বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। গোটেই আন্তঃগাঁথনি যাতায়াত ব্যৱস্থা ভাঙি গৈছে আৰু